দিছে নেকি আমাৰ আজান দিছে নেকি ভাষণৰ মাজতে মছজিদৰ পৰা অহা আজানৰ শব্দ শুনি ৰৈ গ'ল গৌৰৱ গগৈ तो सुन खाता है हिंदुस्तान का और गाता है पाकिस्तान का গৌৰৱ গগৈ ডাঙৰীয়া এইটো আকৌ কি মন্তব্য কৰিলে ভাষণত গৈছে ভাষণৰ মাজতেই এইটো কি শব্দটো তাৰমানে ক'লে মইতো ভালকৈ শুনি পোৱা নাই বা বুজিও পোৱা নাই আপোনালোকে যদি ভালকৈ শুনে বা বুজে কমেণ্ট কৰি জনাব ঠিক আছে কপালত আছে ৰঙা ফুট মুখত দেখোন কিবা বেলেগহে নাম মানে কিবা এটা শুনা পালোঁ মানে অলপমান সেইটো কাৰণে মোৰ সন্দেহ লাগিছে তো গতিকে আপোনালোকে ভালকৈ শুনি পেলাই কমেণ্টত জনাব মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব আমাৰ মামাই কোৱা কথাখিনি চিন্তা কৰিলে একদম ৰিয়েল কথাই হ'ব যেন লাগে ৰিয়েল হ'ব যেন লাগে এইটো তাৰমানে কিছুমান ক্ষেত্ৰত মামাৰ কথাবোৰ মিলি যায় কিন্তু মামাৰ কথাবোৰ একদম সঁচাকৈ একদম প্ৰমাণটো পাই আছোঁ অলপকৈ পাই আছোঁ এনেকুৱা মানে একদম পূৰা আত্মবিশ্বাস এটা মানে এইটো হ'ব যেন লাগে মোক গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট মানুহটোক জেলত ভৰাই দিব লাগে আৰু কোনোদিন ওলাবলৈ দিব নালাগে তেওঁ MP পদটো কাটি দিব লাগে তেওঁ কংগ্ৰেছৰ যে সভাপতি পদ দিছে তাৰ পৰা কাটি দিব লাগে একদম খোলা খুলি কথা ৰাম এইটো আকৌ অখিল দায়ে আমাৰ কি ক'লে হা অখিল দায়ে গৌৰৱ গগৈ ডাঙৰীয়াক ইমান ভাল পাইছিল তাৰ মাজতে আৰু এইটো কি মন্তব্য দিলে বা কি ভাবি পেলাই দিলে মই একো বুজিয়ে নাপালোঁ দেখোন ধেৎ তেৰি